নমস্কাৰ তোমালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ ফাইনেল কুৱেশ্যন পেপাৰ ইকনমিক্সৰ 2022 চনৰ পৰা 2025 চনৰ লাষ্ট ইয়াৰলৈকে কি কেনেকুৱা ধৰণৰ ফাইনেল পৰীক্ষাত মেথছ আহিছিলে সাম আহিছিলে সেই কুৱেশ্যনবোৰ আমি আলোচনা কৰিম। সকলোৱে তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাবা, ঠিক আছে। আৰু এইবাৰো ফাইনেলত ধৰক তোমাৰ 12 তাৰিখে মাৰ্চৰ যোনটো এক্সাম আছে সেইটোত এনেকুৱা ধৰণৰ তোমাৰ কুৱেশ্যন আমি দেখিবলৈ পোৱাৰ চান্স বহুত বেছি। 2022 চনত অহা প্ৰথমটো কুৱেশ্যন আহিছিলে আৰু এইটো 2 মাৰ্কছ দি আহিছিলে। কুৱেশ্যনটো আছিলে if a new investment of Rs 300 crore increases national income by Rs 1200 crore, calculate the value of investment multiplier. In this case, what will be the value of MPC? মানে যদিহে 300 কোটি টকাৰ নতুন বিনিয়োগে জাতীয় আয় 1200 কোটি টকা বৃদ্ধি কৰে তেন্তে বিনিয়োগ গুণকৰ মান গণনা কৰা আৰু এই ক্ষেত্ৰত MPCৰ মান কিমান হ'ব নিৰ্ণয় কৰিব লাগে। আমি ডাইৰেক্ট সলিউশনলৈ আগবাঢ়িছো। আমাৰ প্ৰথম আমি কি দিয়া আছে চাই ল'ব লাগিব। গিভেন দ্যাট আমাৰ দিয়া আছিলে বিনিয়োগৰ বৃদ্ধি বা ইনক্ৰিজ ইন ইনভেষ্টমেন্ট, কিমান আমাৰ ইনভেষ্টমেন্ট বাঢ়িছিলে। চোৱা আমাৰ 300 কোটি টকাৰ ইনভেষ্টমেন্ট বাঢ়িছিলে, আমি লিখি লৈছো। নেক্সট আহিছিলে চোৱা তোমাৰ নেক্সট চোৱা তোমাৰ জাতীয় আয়ৰ বৃদ্ধি, তোমাৰ জাতীয় আয় কিমান বৃদ্ধি হৈছিলে। চোৱা 300 কোটি টকাৰ বিনিয়োগ বৃদ্ধিয়ে জাতীয় আয় 1200 কোটি টকা বৃদ্ধি কৰে, মানে তোমাৰ জাতীয় আয় বৃদ্ধি 1200 কোটি টকা। আৰু নেক্সট দিয়া আছিলে যে বিনিয়োগ গুণক, বিনিয়োগ গুণক কিমান হ'ব আমাৰ ওলাব লাগে আৰু MPC কিমান ওলাব লাগে। বিনিয়োগ গুণক মানে ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ কিমান হ'ব উলিয়াব লাগে আৰু MPC ৰ মান কিমান হ'ব আমাৰ নিৰ্ণয় কৰিব দিছে। ভ্যালু অফ ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ উলিয়াব দিছে আৰু ভ্যালু MPC ৰ মান উলিয়াব দি আছে। অলৰেডি আমি পাইছো যে আমি জানো কি ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ বা K বিনিয়োগ গুণক ইজ ইকুৱেল চেঞ্জ Y ডিভাইডেড বাই চেঞ্জ I। এইবোৰ মই আগতেও আলোচনা কৰিছিলো। মানে ইনভেষ্টমেন্টৰ পৰিৱৰ্তনৰ ফলত আয়ৰ জাতীয় আয়ৰ কিমান পৰিৱৰ্তন। অলৰেডি আমি ইয়াত আমাৰ দিয়াই আছিলে কিমান তোমাৰ জাতীয় আয়ৰ কিমান বৃদ্ধি হৈছে দিয়া আছে 1200 কোটি টকা। ওপৰত আমি চেঞ্জ Y ৰ জায়গাত 1200 কোটি টকা লিখিলো আৰু বিনিয়োগ বৃদ্ধি ইনভেষ্টমেন্ট ইনক্ৰিজ চেঞ্জ ইন ইনভেষ্টমেন্ট কিমান আছে চেঞ্জ I ৰ জায়গাত আমি 300 কোটি টকা দেখিলো। আৰু তোমাৰ এইটো যদি আমি ডিভাইড কৰো, ঠিক আছে, 1200ক যদি আমি 300 ৰে ডিভাইড কৰো আমাৰ কিমান পাম 4 পাম। আৰু বিনিয়োগ গুণক বা ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ K ইকুৱেলৰ মান আমি কিমান পালো 4 পালো। বিনিয়োগ গুণক বা ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰৰ মান আমি কিমান পালো 4 পালো, ঠিক আছে। এতিয়া ওলাব লাগে MPC। আমি জানো MPC আৰু মাল্টিপ্লায়াৰ সম্পৰ্ক K ইকুৱেল 1 ডিভাইডেড বাই 1 মাইনাস MPC। অলৰেডি K ৰ মান আমি পাইছো কিমান 4 পালো আৰু 1 মাইনাস 1 ডিভাইড বাই 1 মাইনাস MPC। আমি ইয়াত এইটো ক্ৰছ মাল্টিপ্লিকেশন বা বৰ্জ পূৰণ কৰি দিম। ইয়াৰ 4 ৰ তলত একো নাই মানে 1 এটা আছে বুলি আমি ধৰি ললো। এই 1 এ মাল্টিপ্লায়াৰ কৰিম, পূৰণ কৰিম, বৰ্জ পূৰণ কৰিম আৰু এই 4 এ আৰু ইয়াক আমি বৰ্জ পূৰণ কৰিম, ক্ৰছ মাল্টিপ্লিকেশন কৰিম। 4 লগত 1 মাইনাস MPC আমাৰ মাল্টিপ্লিকেশন কৰিম বা পূৰণ কৰিম। এইটো কিমান হ'ব 4 লগত এইটো চোৱা এনেকে লিখিলো আমি। নেক্সট লাইনত চোৱা 1 থাকিল, 4 লগত 1 পূৰণ কৰিলে 4 হ'ব আৰু 4 লগত মাইনাস MPC পূৰণ কৰিলে মাইনাস 4 MPC পাম। এতিয়া চোৱা এই 1 আৰু 2 আৰু এই 4 আছে, এই 4 টো যদি ইফালে লৈ আহো আমি মাইনাস 4 হ'ব 1 মাইনাস 4 আৰু এইটো মাইনাস 4 MPC থাকিব। 1 ৰ পৰা মাইনাস 4 যদি আমি মাইনাস কৰো মাইনাস 3 পালো আৰু ইফালে মাইনাস 4 MPC পাম। এই মাইনাস মাইনাস কেনসেল গ'ল আৰু আমি যদি MPC টো ইফালে সেইটো ইফালে 4 টো ইফালে লৈ আহিম 3/4 হ'ব। 4 ক আমি 3 যদি 4 এ ডিভাইড কৰো MPC ৰ মান 7.5 হ'ব। আমি অলৰেডি পাই গলো কি পালো যে জাতীয় আয়ৰ বিনিয়োগৰ বৃদ্ধি। আমি পালো যে বিনিয়োগৰ বৃদ্ধি 300 crore আছিলে আৰু জাতীয় আয়ৰ বৃদ্ধি আছিলে 1200 crore আৰু বিনিয়োগ গুণকৰ মান কিমান হ'ব বা ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰৰ মান তোমাৰ 4 হ'ব আৰু MPC ভ্যালু মাৰ্জিনাল প্ৰফিট কনজিউমাৰ ভ্যালু কিমান হ'ব 7.5 হ'ব, ঠিক আছে। এইটো আছিলে। আৰু নেক্সট কোৱেশ্চন আহিছিলে 2023 চনত কি কোৱেশ্চন আহিছিলে এটা আমি আলোচনা কৰো। প্ৰথমটো আছিলে যে A 2 মাৰ্কছৰ দি আহিছিলে এইটো কোৱেশ্চন যে A firm produces goods of Rs 500 per year and uses intermediate goods of worth Rs 250. The cost of depreciation
is RS 20 per year, calculate gross value added addition and net value addition by the firm. মানে এখন প্ৰতিষ্ঠানে বছৰি 500 টকাৰ দ্ৰব্য উৎপাদন কৰে আৰু ইয়াৰ বাবে 250 টকাৰ মূল্য মধ্যৱৰ্তী দ্ৰব্য ব্যৱহাৰ কৰে। যদি বছৰি অৱক্ষয়ৰ পৰিমাণ 20 টকা হয় তেন্তে প্ৰতিষ্ঠানখনৰ মুঠ মূল্য সংযোজন আৰু মানে জিভিএ আৰু নিগুত মূল্য সংযোজন মানে এনভিএ উলিয়াব লাগে। ঠিক আছে, এটো 2 মাৰ্কস দি আহিছিলে। সো এই এনেকুৱা ধৰণৰ কোৱেশ্চন আমি আগতে আমাৰ ফৰ্মুলা যেতিয়া কৰিছিলো, এই ভিডিওতে আছে, তোমালোকে মানে চেনেলতে তোমালোকে চাবা যে দিয়া আছে। আমি অলৰেডি গিভেন কি দিয়া আছে, আমি উৎপাদনৰ মূল্য ভ্যালু অফ আউটপুট দিয়া আছে কিমান, খৰচ কিমান হয় 500 টকা। মই লিখি ললো মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য দিয়া আছে, ইন্টাৰমিডিয়েট গুডছ এন্ড প্ৰাইস দিয়া আছে 250 টকা আৰু অৱক্ষয় মানে ডেপ্ৰিসিয়েশনৰ মান দিয়া আছে 20 টকা আৰু ওলাব লাগে আমাৰ কি মুঠ মূল্য সংযোজন মানে তোমাৰ জিভি মানে গ্ৰছ ভ্যালু এডেড উলিয়াব লাগে আৰু নিগুত মূল্য সংযোজন মানে নিগুত মূল্য মানে নেট ভ্যালু এডেড উলিয়াব লাগে। আমি অলৰেডি জানো যে মুঠ মূল্য সংযোজন জিভিএ ইকুৱেল উৎপাদনৰ মূল্য মাইনাস মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য মানে ভ্যালু অফ তোমাৰ আউটপুট মাইনাস তোমাৰ ইন্টাৰমিডিয়েট গুডছৰ প্ৰাইজৰ যদি মাইনাস কৰি দিও, ঠিক আছে, সো আমি পাই যাম কিহৰ মুঠ মূল্য সংযোজন পাই যাম। সো গ্ৰছ ভ্যালু এডেড কেনেকৈ লম, উৎপাদনৰ মূল্যৰ পৰা যদি আমি মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য আমি মাইনাস কৰি দিও তেতিয়া হলে আমি গ্ৰছ ভ্যালু এডেড জিভিএ পাম। সো উৎপাদনৰ মূল্য কিমান আছিলে আমাৰ 500 আছিলে, আমি অলৰেডি লিখি থৈছো আৰু মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য আছে 250। সো 500 পৰা 250 যদি বিয়োগ কৰি আমি 250 টকাটো কি পাম, মুঠ মূল্য সংযোজন পাম। আৰু নেক্সট আছে নিগুত মূল্য সংযোজন যাক কয় নেট ভ্যালু এডেড। আমি জানো যে মুঠ মূল্য সংযোজন মানে জিভিএ পৰা আমি যদি অৱক্ষয় ডেপ্ৰিসিয়েশনটো মাইনাস কৰি দিও আমি এনভিএ পাম। এতিয়া মুঠ মূল্য সংযোজন আমাৰ কিমান আছিল 250 টকা আমাৰ ওলাইছিলে আৰু অৱক্ষয়ৰ পৰিমাণ অলৰেডি দিয়া আছে 20 টকা। সো 250 ৰ পৰা যদি 20 টো আমি মাইনাস কৰিম 230 টকাটো কি নিগুত মূল্য সংযোজন নেট ভ্যালু এডেড। এটা নেক্সট কোৱেশ্চন আৰু এটা আহিছিলে যে তলৰ তথ্যৰ সহায়ত জাতীয় আয় গণনা কৰিব দিছে যে জিডিপি এট মাৰ্কেট প্ৰাইস বজাৰ দৰত জিডিপি দিয়া আছে 830 কোটি টকা, ডেপ্ৰিসিয়েশন অৱক্ষয় দিয়া আছে 120 কোটি টকা আৰু নিগুত পৰোক্ষ দিয়া কৰ দিয়া আছে বা নেট ইনডাইৰেক্ট টেক্স দিয়া আছে 70 কোটি টকা আৰু নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড বিদেশৰ পৰা অহা নিগুত উৎপাদন আয় দিয়া আছে 40 কোটি টকা। সো ওলাব লাগে জাতীয় আয়। আমি অলৰেডি আলোচনা কৰিছো যে জাতীয় আয় নাথিং বাট কি এনএনপিএফচি মানে নেট নেশনেল ইনকাম এট ফেক্টৰ কৈ যক আমাক জাতীয় আয় বুলি কব পাৰি। সো আমি জানো কোৱেশ্চনত দিয়া আছে জিডিপি এট মাৰ্কেট প্ৰাইস, এটো এমপি দিয়া আছে হা, ইয়াত আমি লিখি দিব লাগিব এমপি মানে এটো জিডিপি এট এমপি দিয়া আছে। মামা অলৰেডি প্ৰশ্ন দিয়া আছে জিডিপি এমপি। সো জিডিপি এমপি গ্ৰছ ডমেষ্টিক প্ৰডাকচন দিয়া আছে কিমান, সো 830 কোটি টকা। তাৰ লগত এনএফআই দিয়া আছে। যদি আমি গ্ৰছ ডমেষ্টিক প্ৰডাকচনৰ লগত যদি এনএফআই বিদেশৰ পৰা নিগুত উৎপাদনটো আমি প্লাস কৰো আমি গ্ৰছ নেশনেল প্ৰডাকচন পাম, জিএনপি পাম আৰু জিএনপি এট মাৰ্কেট প্ৰাইস পাম আৰু তাৰ পৰা যদি আমি ডি2 ডেপ্ৰিসিয়েশন যোনটো অৱক্ষয় আছে সেইটো যদি মাইনাস কৰো আমি নেট নেশনেল প্ৰডাকচন পাম উইথ মাৰ্কেট প্ৰাইস আৰু তাৰ লগত যদি এনআইটি ইনডাইৰেক্ট টেক্সটো যদি আমি মাইনাস কৰো তেতিয়া হলে পাম এনএনপিএফচি মানে নেট নেশনেল ইনকাম ফেক্টৰ কস্ট। এইবোৰ মই আগৰ ভিডিঅ আলোচনা কৰিছিলো, তোমালোকে চাবা, ঠিক আছে। সো জিডিপি এমপি দিয়া আছে তোমাৰ 830 কোটি টকা, এনএফআই দিয়া আছে তোমাৰ চোৱা বিদেশৰ পৰা অহা নিগুত উৎপাদন দিয়া আছে 40 কোটি টকা আৰু ডি ডেপ্ৰিসিয়েশন দিয়া আছে চোৱা 120 কোটি টকা আৰু নেট ইনডাইৰেক্ট টেক্স দিয়া আছে 70 কোটি টকা। সো 830 লগত 40 যদি প্লাস কৰো 870 হল আৰু 120 আৰু -70 যদি ইটো মাইনাস প্লাস হৈ যায় সো এই দুটা কইলে 190 হল। সো 870 পৰা 190 যদি মাইনাস কৰো 680 হল। সো 680 কৰোৰ হল মানে নেট নেশনেল ইনকাম মানে জাতীয় আয় কিমান হল 680 কোটি টকা, 680 কৰোৰ ৰুপিস আমাৰ জাতীয় আয় আমি পাম, ঠিক আছে। নেক্সট কোৱেশ্চন আহিছিলে এটো 4 মাৰ্কস দি আহিছিলে এটো কোৱেশ্চন। সো 2023 তে আহিছিলে যে there is a plan to increase national income from RS 1500 crore 1500 crore to RS 4000 crore if MPC is equal 0.6 then what should be the sense in investment to achieve the goal। মানে অৰ্থনীতি এখনৰ জাতীয় আয় যদি 1500 কোটি টকাৰ পৰা 4000 কোটি টকালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে, যদিহে এমপিসিৰ পৰিমাণ 0.6 হয় তেন্তে এই লক্ষ্যত উপনীত হ'বৰ বাবে নতুন কিমান বিনিয়োগ মানে কিমান ইনভেষ্টমেন্টৰ পৰিৱৰ্তন কৰিব লাগিব এটো উলিয়াব দিছে। সো অলৰেডি আমি কি দিয়া আছে কিটা আমি প্ৰথম চাই লও। চোৱা প্ৰথম দিয়া আছে ইনক্ৰিজ ইন নেশনেল ইনকাম, আমি উলিয়াই লব লাগে জাতীয় আয় কিমান পৰিৱৰ্তন হৈছে। সো প্ৰথম দিয়া আছে চোৱা 1500 কোটি টকাৰ পৰা 4000 কোটি টকালৈ নেশনেল ইনকাম পৰিৱৰ্তন হৈছে বা চেঞ্জ হৈছে। তাৰ মানে কিমান পৰিৱৰ্তন হৈছে 4000 ৰ পৰা যদি আমি 1500 টো যদি বিয়োগ কৰি দিও আমি 2500 কোটি টকা মানে
100 crore rupees আমাৰ নেশনাল ইনকামত চেঞ্জ হৈছে আৰু অলৰেডি এমপিসিৰ মান দিয়া আছে 0.6 আৰু ওলাব লাগে চেঞ্জ ইন ইনভেষ্টমেন্ট মানে নতুন বিনিয়োগ চেঞ্জ আই ইজুকেল কিমান ওলাব লাগে আমি অলৰেডি জানো কি জানো চেঞ্জ আই উলিয়াবলৈ হলে প্ৰথমতে আমি যেহেতু এমপিসিৰ মান দিয়া আছে সো আমি কে এৰ মান মানে মাল্টিপ্লায়াৰ মান উলিয়াই ল'ব লাগিব সো আমি অলৰেডি জানো কে ইজুকেল 1 ডিভাইড বাই 1 মাইনাস এমপিসি অলৰেডি এমপিসিৰ মান দিয়া আছে 0.6 সো কে এৰ ইফাল থলো 1 ৰ পৰা যদি 0.6 মাইনাস কৰো আমি 0.4 পাম সো 0.4 1 অফ যদি 0.4 এ ডিভাইড কৰো আমি কে এৰ মান পাম কিমান 2.5 পালো এতিয়া আমাৰ যেহেতু আমাৰ ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ চেঞ্জ ইন ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ চেঞ্জ ইন ইনভেষ্টমেন্ট উলিয়াব লাগে কিমান ইনভেষ্টমেন্টৰ পৰিৱৰ্তন হৈছে উলিয়াব লাগে আমি অলৰেডি জানো মাল্টিপ্লায়াৰ ফৰ্মুলা k ইকুৱেল চেঞ্জ y ডিভাইড বাই চেঞ্জ i সো অলৰেডি আমাৰ কি দিয়া আছে চেঞ্জ y এৰ মান বা ইনকাম জাতীয় আয়ৰ কিমান পৰিৱৰ্তন হৈছে অলৰেডি আমি পাইছো কিমান 2500 কোটি টকাৰ পৰিৱৰ্তন হৈছে সো 2500 কোটি টকা লিখিলো সো k এৰ মান অলৰেডি পালো কিমান 2.5 আৰু ওলাব লাগে চেঞ্জ i ইনভেষ্টমেন্টৰ চেঞ্জ সো আমি এটো যদি ক্ৰস মাল্টিপ্লিকেশন কৰি দিম 2500 ইয়াৰ একো নাই মানে 1 এটা আছে 2500 এৰ লগত 1 2500 এ হল আৰু 2.5 এৰ লগত আমি এটো চেঞ্জ i মাল্টিপ্লিকেশন কৰি দিম তাৰ পিছত আমি এটো চেঞ্জ i টো ইফালে ৰাখি এটো ইফালে লৈ আহিলে 2500 ডিভাইড বাই 2.5 আৰু 2.5 টো আমি পইণ্টটো আমি পইণ্টটো নাইকিয়া কৰিবলৈ হলে যেহেতু এটা পইণ্টৰ পিছত এটা সংখ্যা আছে ওপৰ আমি 10 এটা পূৰণ কৰিলে আমি পইণ্টটো উঠাই দিব পাৰো এটা 25 তলত 25 পালো আৰু ইফালে 2500 into 10 সো 25 এ যদি 2500 ক পূৰণ কৰো আমি ডিভাইড কৰো 100 পালো 100 into 10 আমাৰ কিমান পাও 1000 সো নতুন বিনিয়োগৰ কিমান পৰিৱৰ্তন হল 1000 কোটি টকা হল তো তাৰ মানে কি কৈছে যে নতুন বিনিয়োগৰ কিমান প্ৰয়োজন হ'ব এখিনি বৃদ্ধি কৰিবলৈ হলে 1000 কোটি টকাৰ প্ৰয়োজন হ'ব ঠিক আছে সো আজি ভিডিওটো ইমানেই ৰাখিছো 2023 চনৰ বাকি নেক্সট পাৰ্টত 2024 আৰু 2025 ত কি কোৱেশ্চন আহিছিলে আমি মেথছৰ সেইখিনি আলোচনা কৰিম ঠিক আছে যদি ভিডিওটো ভাল লাগিছে প্লিজ লগৰ বন্ধু বান্ধৱীসকলে ভিডিওটো শেয়াৰ কৰি দিবা ধন্যবাদ থ্যাংক ইউ